খোৱা বোৱা কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তন আৰু দাড়ি খুৰাবলৈ ব্যৱহাৰ কৰা শেভিং ব্লেডত ষ্টেইনলেছ ষ্টীল বুলি লিখি থোৱা থাকে তাৰ অৰ্থ এইটোৱে যে সাধাৰণ যি ষ্টীল তাৰ লগত ষ্টেইনলেছ ষ্টীলৰ নিশ্চয় পাৰ্থক্য আছে কিন্তু এটা কথা ঠিক ষ্টীলেই হওক বা ষ্টেইনলেছ ষ্টীলেই হওক দুইবিধকে কিন্তু আইৰণ বা প্ৰাকৃতিকভাৱে পোৱা লুৰ পৰাই প্ৰস্তুত কৰা হয় প্ৰাকৃতিকভাৱে পোৱা লুৰ লগত যেতিয়া কাৰ্বনৰ সংমিশ্ৰণ কৰা হয় তেতিয়া ই ষ্টীলত পৰিণত হয় ষ্টিলত পৰিণত হোৱাৰ লগে লগে সেই লুবিলাক মুটুকাবলৈ সুবিধা হয় বা গলাই পেলাব পাৰি সেইবাবে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা যি ৰড সেইবিলাক ষ্টিলৰ ৰড ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিলৰ ৰডৰ এটা সীমাবদ্ধতা আছে যে যেতিয়া ময়শ্চাৰ বা জলীয় বাষ্পৰ সংস্পৰ্শ পায় তাত মামৰ লাগিবলৈ আৰম্ভ কৰে সেইবাবে খোৱা বোৱা বস্তু আৰু দাড়ি খুৰাবলৈ ব্যৱহাৰ কৰা ব্লেড আদিত ষ্টিল ব্যৱহাৰ কৰা নহয় বাচন বৰ্তন আৰু শেভিং ব্লেডত ব্যৱহাৰ কৰা হয় ষ্টেইনলেছ ষ্টীল এই ষ্টেইনলেছ ষ্টীল আন একো নহয় আইৰণৰ লগত বিভিন্ন বস্তুৰ সংমিশ্ৰণৰ লগতে ক্ৰমিয়াম নামৰ এক বিশেষ বস্তুৰ সংমিশ্ৰণ কৰা হয় ইয়াৰ ফলত মামৰে ধৰা পৰিমাণ প্ৰায় শূন্যৰ পৰ্যায়লৈ আহি যায় আৰু তাক খোৱা বোৱাৰ কাৰণে প্ৰস্তুত কৰা বাচন বৰ্তন দাড়ি খুৰাবলৈ ব্যৱহাৰ কৰা ব্লেড ইত্যাদি প্ৰস্তুত কৰিবলৈ সুবিধাজনক হৈ পৰে থ্যাংক ইউ ভেৰি মাচ প্লিজ ষ্টে কানেক্টেড কিপ ওয়াচিং মাই ভিডিওস and don't forget to follow share and comment